অজন্তা নেওগ অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে এই পবিত্ৰ সদনত চতুৰ্থবাৰৰ বাবে আৰ্থিকভাৱে প্ৰস্তুত কৰাৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ উদাহৰণ সমাজৰ আগত দাঙি ধৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাৰী শক্তিৰ যি এক জাগৰণৰ প্ৰয়াস প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰিছিল, তাত সৰুকৈ হ'লেও আমি এটা অৱদান আগবঢ়াবলৈ পাই আমিও গৌৰৱ কৰিব। এই বছৰৰ বাজেট প্ৰাকলনত আপোনালোকে দেখা পাইছে যে অসমৰ মুঠ ঘৰুৱা উৎপাদন আগন্তুক বিত্তীয় বৰ্ষত 6,43,000 প্ৰায় 30,000 কোটি টকা স্পৰ্শ কৰিব। এনে ধাৰণা এই বাজেটৰ পৰা আমি সকলোৱে লাভ কৰিছোঁ। অসমৰ নিজস্ব ৰাজহ প্ৰায় যোৱা বছৰৰ তুলনাত তাৰ আগৰ বছৰৰ তুলনাত বাল্য বিবাহৰ সময়ত যেতিয়া আমি আইনৰ ধাৰাৰ মাজেৰে বাল্য বিবাহক আমি আঘাত দিছিলোঁ, তেতিয়া পৰামৰ্শ আহিছিল যে গ্ৰেপ্তাৰ আদিৰ লগতে উদগনিমূলক ব্যৱস্থাও ল'ব লাগে। নিযুত মইনা আঁচনিৰ অধীনত একাদশমান শ্ৰেণীত নামভৰ্তি কৰিলে প্ৰতিগৰাকী ছাত্ৰীয়ে 10,000 টকা পাব। দ্বিতীয়, যদি আমি সেই ছাত্ৰীজনীয়ে যেতিয়া আমাৰ ডিগ্ৰী পঢ়িব, তাত এডমিশ্যনৰ কাৰণে 12,500 টকাৰ উদগনি লাভ কৰিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 15,000 টকাৰ উদগনি পাব। আৰু এই আঁচনিৰ ৰূপায়ণ হোৱাৰ পিছতো বিনামূলীয়া নামভৰ্তি, স্কুটি, পাঠ্যপুথিৰ বাবে অৰিহণা, পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে মবিলিটি, এই গোটেইবিলাক তেওঁলোকে পায়েই থাকিব। নিযুত মইনা আঁচনি এক অতিৰিক্ত আঁচনি হ'ব। অৰুণোদয় আঁচনি 2.5 লাখ হিতাধিকাৰী বৃদ্ধি হ'ব আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জীৱন সুৰক্ষা বীমাৰ সৈতে সমাহিত কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। ইয়াৰ উপৰিও চৰাইদেউ আৰু বিশ্বনাথ জিলাত প্ৰথমবাৰৰ বাবে যিমান ব্যক্তিৰ পৰিয়ালত ৰেচন কাৰ্ড আছে, সিমান ব্যক্তিকে অৰুণোদয় দিয়াৰ বাবেও এটা বৈপ্লৱিক সিদ্ধান্ত এটা আমাৰ চৰকাৰে গ্ৰহণ কৰিছে, যি আজিৰ ঘোষণাৰ ভিতৰত অন্যতম। 1 লাখ চৰকাৰী চাকৰিৰ পিছত 94,000 চাকৰি আমি সফলতাৰে দিয়াৰ পিছত আৰু 35,000 নতুন চাকৰি দিয়াৰ প্ৰস্তাৱ কৰা হৈছে আজিৰ বাজেটত। কিন্তু আৰু এটা সামাজিক ন্যায় দিশত গুৰুত্বপূৰ্ণ কোৱা হৈছে যে একেটা পৰিয়ালতে চৰকাৰী চাকৰি যাতে পুঞ্জীভূত নহয়, সেইকাৰণে এটাও চৰকাৰী চাকৰি নথকা পৰিয়ালৰ যুৱক যুৱতীক আমি চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰীক্ষাত 5%ৰ বেনিফিট, এই 5%ৰ বেনিফিট পোৱাৰ লগে লগে চৰকাৰী চাকৰি এটা পৰিয়ালত পুঞ্জীভূত হৈ থকাৰ পৰিৱৰ্তে ই চৰকাৰী চাকৰি নাথাকা পৰিয়াললৈ বৃদ্ধি হ'ব। মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা আৰু পৰ্যায়ক্ৰমে 25,000 টকাৰ বেংক লোন, 12,500 টকাৰ ছাবচিডিৰ কথা আমি উল্লেখ কৰিছোঁ। আজিৰ বিত্তমন্ত্ৰীৰ ভাষণত নগৰৰ আত্মসহায়ক গোটসমূহলৈও এই আঁচনিখন সম্প্ৰসাৰিত কৰাৰ কথা উল্লেখ কৰা হৈছে। মাইক্ৰ' ফাইনেন্স লোন ৰেহাই 50,000 টকালৈকে লোন লোৱা মহিলাসকললৈকে সম্প্ৰসাৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আৱাস যোজনাত 1 লাখ ঘৰ বনোৱা হ'ব, তাৰ 13,000 চাহ শ্ৰমিকৰ বাবে সংৰক্ষিত হ'ব। মিছন বসুন্ধৰা 3 আঁচনিৰ সময়ত চাহ বাগিচাৰ শ্ৰমিকসকলে যাতে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে, তেওঁলোকে সহজভাৱে যাতে ভূমিৰ অধিকাৰ লাভ কৰিব পাৰে, তাৰ বিষয়েও এই বাজেটত কোৱা হৈছে। চাহ বাগিচাৰ শ্ৰমিকৰ বকেয়া বিদ্যুৎ বিল পৰিশোধ কৰাৰ কথাও এই বাজেটত উল্লেখ কৰা হৈছে।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে তেখেতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত আৰম্ভ কৰিছিল যাতে জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ সংৰক্ষিত হৈ থাকিব। ৭৫ বছৰ পিছত অসমে হেৰিটেজ বেল্ট এণ্ড ব্লক আৰম্ভ কৰিব। জনজাতীয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ জেগাত এতিয়া হেৰিটেজ বেল্ট এণ্ড ব্লক হ'ব। তাৰ ফলত নাৰায়ণপুৰ মহাপুৰুষ মাধৱদেৱৰ জন্মভূমি, বটদ্ৰৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি, বৰপেটা সত্ৰ আৰু তাৰ লগতে মাজুলী আমি হেৰিটেজ বেল্ট এণ্ড ব্লকলৈকে ৰূপান্তৰ কৰিম, য'ত স্থানীয় লোক বুলি কওঁতে স্থানীয় খিলঞ্জীয়া লোকৰ বাদ দি আন কোনেও ভূমি ক্ৰয় কৰাৰ তাত অধিকাৰ নাথাকে। অসম আন্দোলনৰ যি অৱধাৰণা আছিল আৰু যাক লৈ মানুহে বহু সময়ত চিন্তা কৰিছিল যে আমাৰ খিলঞ্জীয়া স্বাৰ্থৰ সুৰক্ষাৰ বাবে আমি কৰা সংগ্ৰামখন বিফল হ'ল নেকি, তাক আমি পুনৰ উজ্জীৱিত কৰি বিভিন্ন কাম হাতত লৈছোঁ। ডিলিমিটেশ্যন হৈ গ'ল। ডিলিমিটেশ্যনৰ পিছত আমি এতিয়া হেৰিটেজ বেল্ট এণ্ড ব্লকৰ যিটো ধাৰণা এই বাজেটত দিছোঁ, মই ভাবোঁ ই বহুদিনলৈ অসমীয়া জাতিৰ ঐতিহ্যমণ্ডিত সত্ৰ সংস্কৃতিসমূহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু ভৱিষ্যতলৈ আমি হেৰিটেজ বেল্ট এণ্ড ব্লক আমি বৃদ্ধি কৰিব পাৰিম, এনেকুৱা এটা ধাৰণাও আমি এই বাজেটত উল্লেখ কৰিছোঁ। পুলিচৰ হাউচিং, নিবনুৱা যুৱক যুৱতীলৈ 2 লাখ টকা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ অধীনত ঋণ আৰু ৰাজ সাহায্য, এই ধৰণে আমি নতুন নতুন চিন্তা এই বাজেটত সংযোজিত কৰিছোঁ। এই বাজেটত আন এটা উল্লেখনীয় দিশ হ'ল বানপানী। সৈতে যুঁজাৰ বাবে ইমান দিন মথাউৰি নিৰ্মাণে আমাৰ একমাত্ৰ অস্ত্ৰ আছে। প্ৰথমবাৰৰ বাবে আমি চিন্তা কৰিছোঁ যে গুৱাহাটীৰ পানী, ব্ৰহ্মপুত্ৰৰ পানী যদি আমি দীপৰ বিলত ধৰি ৰাখিব পাৰোঁ বানপানীৰ সময়ছোৱাত, মৰিগাঁৱৰ পানী যদি আমি চাৰণ বিলত ধৰি ৰাখিব পাৰোঁ, যি আমাৰ প্ৰাকৃতিক ৰিজাৰ্ভিয়ৰবিলাক আছিলে, ৱেটলেণ্ড আছিলে, তাক যদি আমি ব্ৰহ্মপুত্ৰৰ পানী তালৈকে লৈ যাব পাৰোঁ, ধৰি ৰাখিব পাৰোঁ আৰু বানপানীৰ সময়ত যদি তাক আমি এৰি দিব পাৰোঁ, বানপানী পাৰ হৈ যোৱাৰ পিছত ই আমাৰ বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ই এটা নতুন এলিমেণ্ট আমাৰ মাজত যোগ হ'ব। এইবাৰ আমি পৰীক্ষা চলাইছিলোঁ, দীপৰ বিলত এইবাৰ আমি যথেষ্ট পানী ধৰি ৰাখিছোঁ। ইয়াৰ ফলত আমাৰ ব্ৰহ্মপুত্ৰৰ বানপৃষ্ঠ কিছু হ'লেও হ্ৰাস হৈছে। এইবাৰ আমি নতুন এটা ধাৰণা আনিছোঁ যে 7টা এনেকুৱা বিলত আমি ব্ৰহ্মপুত্ৰৰ পানী আমি ধৰি ৰখাৰ চেষ্টা কৰিম। যদি আঁচনি সফল হয়, পৰৱৰ্তী পৰ্যায়ত ইয়াক আমি আৰু আগুৱাব পাৰিম। নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন এজেঞ্চি নেচেক, যাৰ অধ্যক্ষতা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৰে, তেখেতে আমাক, সেই সংস্থাটোৱে আমাক এই পৰামৰ্শ দিছিলে। এই পৰামৰ্শ আমি ৰূপায়ণৰ দিশত আগবাঢ়িছোঁ। ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত কণী, মাংস আৰু মাছৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবেও এই বাজেটত যথেষ্ট নতুন কথা কৈছে। দৰিদ্ৰ লোকসকলৰ স্বাস্থ্য সেৱা আৰু অসম মালাৰ দৰে আঁচনিৰ জৰিয়তে কমিউনিকেশ্যনৰ এটা পৰিৱৰ্তনৰ বিষয়ে বাজেটত উল্লেখ কৰা হৈছে। আপোনালোকে জানি ভাল পাব যে লোক নিৰ্মাণ বিভাগৰ ৰোড এছেট বৰ্তমান 50,000 কিলোমিটাৰলৈকে বৃদ্ধি হৈছে আৰু অসমত যোৱা 2 বছৰত আমি প্ৰতিদিনে 12 কিলোমিটাৰ নতুন ৰাস্তা আমি নিৰ্মাণ কৰিছোঁ। তাক আমি আৰু আগুৱাই লৈ যাব। আইকনিক ষ্ট্ৰাকচাৰৰ কথা কোৱা হৈছে। অমৃতকালৰ চক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন, গুৱাহাটী মেডিকেল কলেজৰ নতুন ভৱন, কনকলতা বিশ্ববিদ্যালয়, কাজিৰঙাৰ হেৰিটেজ উদ্যান, আমি নৱ প্ৰজন্মৰ বাবে, আমাৰ পিছৰ প্ৰজন্মৰ বাবে, যিসকল আজিও মাতৃৰ গৰ্ভত আছে বা প্ৰসৱ হোৱা নাই,
যাক আমি অমৃতকালৰ সন্তান বুলি কৈছো তেওঁলোকৰ বাবে অমৃতকালৰ আইকনিক প্ৰজেক্ট এই বাজেটত আমি উল্লেখ কৰিছো এই ধাৰণাবিলাকে অসমক এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিব আৰু এনে এখন সুন্দৰ বাজেট বিধানসভাত উত্থাপন কৰাৰ বাবে মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াক ধন্যবাদ।